এই পতাকাখন আচলতে আমাৰ আশা আৰু ভৰসাৰ এটা স্থল আছিল। গোটেই কৰ্মীসকলৰ এটা আশা হওক, যিটোক লৈ আমি আগবাঢ়িছিলোঁ। আজি অলপ আৱেগিকভাৱে তেওঁলোকৰ হাতত তুলি দিছোঁ, কাৰণ মিত্ৰতাৰ ধৰ্ম এতিয়ালৈকে মই পালন কৰি আছোঁ। সিদ্ধান্ত ল'ম কাইলৈ কি হ'ব, কাইলৈ গম পাব। ৰাজনীতিৰ গৰম বতাহ সকলোতে বলিছে, কিন্তু নাওবৈচাৰ সমষ্টিৰ সমীকৰণ কিছু সলনি হৈছে। কাৰণ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ পিছত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক টিকট বঞ্চিত হৈছে আৰু কংগ্ৰেছৰ জয়প্ৰকাশ দাসে টিকট লাভ কৰিছে। এই মুহূৰ্তত ৰাইজৰ দলৰ উপসভাপতি ডক্টৰ হৰিকান্ত দাস মোৰ সৈতে আছে আৰু তেওঁ বহুদিনৰ পৰা নাওবৈচা সমষ্টিত ইতিমধ্যে তেওঁ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ চলাই গৈছিল আৰু আশা কৰিছিল যে তেওঁ ৰাইজৰ দলৰ হৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নাওবৈচা সমষ্টিৰ পৰা জয়ী হ'ব। কিন্তু শেষত অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত যি বুজাবুজি, সেই বুজাবুজিত এই নাওবৈচাৰ চিট কংগ্ৰেছক এৰি দিবলৈ বাধ্য হৈছে। মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ নামো আহিছিল তালিকাত, তাৰপিছত হঠাৎ কংগ্ৰেছক এই চিটটো দি দিয়া হৈছে। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? অভিয়াছলি দুখটো লাগিব, যিহেতু মোক দলে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে। আজি সুদীৰ্ঘ দিন ধৰি জনসাধাৰণৰ মাজত কাম কাজ অব্যাহত ৰাখিছিলোঁ। আচলতে ৰাইজৰ দলৰ লগত ৰাইজ ইম'চনেলি কানেক্টেড আছিলে, তেওঁলোকে আৱেগিকভাৱে জড়িত আছিলে। আমি সঁচা কথা ক'বলৈ গ'লে ৰাজনৈতিক ব্যক্তি নহয়, আমি ৰাজহুৱা ব্যক্তি। ৰাইজে আমাক মৰম কৰিছিলে আৰু ৰাইজে আমাক আঁকোৱালি লৈছিলে আৰু খুব কম দিনৰ ভিতৰতে ৰাইজৰ দলটোক এক প্ৰগতিশীল জনমুখী গণসংগঠনলৈ পৰিণত কৰিছিলে ৰাইজে, যিটো নেকি ৰাজনৈতিক ইতিহাসত বিৰল বুলি আমি ক'ম। এই নাওবৈচা অভিভাৱকহীন নাওবৈচাৰ মানুহে ভাবিছিলে এইবাৰ ৰাইজৰ দলৰ পৰা এজন ব্যক্তি আহিব, এজন প্ৰাৰ্থী আমি পাম আৰু সেই প্ৰাৰ্থীজনে ৰাইজৰ হৈ কাম কৰিব আৰু ৰাইজৰ যি অভাৱ অভিযোগ দুখ দুৰ্দশা আছে এইখিনি ঠিক কৰিব। বিগত 5 বছৰে ৰাইজে দেখিলে যে নাওবৈচা সমষ্টিত উন্নয়নৰ নামত শূন্য। এই 21 শতিকাটো ৰাস্তাৰ ওপৰেদি যেতিয়া এম্বুলেঞ্চ এখনেৰে গৰ্ভৱতী মহিলা এগৰাকীক লৈ যায়, ৰাস্তাৰ মাজতে প্ৰসৱ কৰিব লগা সমস্যা হয়, এনেকুৱা ধৰণৰ মানে সমস্যাত। এই 21 শতিকাটো যেতিয়া ঘূনাসুঁতিত যেতিয়া বানপানীৰ সময় হয়, বানপানীৰ সময়ত ঘূনাসুঁতি মানুহে গৰ্ভৱতী মহিলাক বা বয়োবৃদ্ধ মানুহক যেতিয়া মেডিকেললৈ নিব লগা হয়, চাঙিত ভাৰ কৰি নিব লগা হয়, চাঙি ভাৰ কৰি নিব লগা হয়। পৰিৱৰ্তনৰ চিন্তা কৰিছিলে আপুনি? পৰিৱৰ্তনৰ বৃহৎ পৰিৱৰ্তন এটা হ'ব বুলি ৰাইজে আশা কৰি আছিল। এতিয়া ৰাইজ আশাহত হৈছে। আচলতে ৰাইজৰ আশা আকাংক্ষাক আমি প্ৰতিফলিত কৰিব পৰা নাই। তাৰ কাৰণে মই আচলতে নাওবৈচাবাসীৰ ওচৰত ক্ষমা বিচাৰি আছোঁ। যদি সামাজিক মাধ্যম যোগেও সেয়ে কথা লিখিছে, নিশ্চয় মই ক্ষমা বিচাৰি আছোঁ, যদিও ৰাইজে মোক এতিয়ালৈকে এৰি দিয়া নাই। আপোনালোকে দেখিছে ইয়াত ৰাতি 3টা বজালৈকে মানুহে বাগৰি বাগৰি কান্দিছে মোৰ গৃহত আহি। কালিৰ পৰা যেতিয়াৰ পৰা টিকট বঞ্চিত হৈছোঁ, মানুহ আহিছে। আজি ঘূনাসুঁতিৰ পৰা আহিছে, আজি সোৱণশিৰিৰ পৰা মানুহ আহিছে, আজি বিভিন্ন ঠাইৰ পৰা মানুহ আহি কৈছে যে আমাক ভোট দিবলৈ ঠাই নাই, গতিকে আমি ইয়াত নিৰ্দলীয় হ'লেও আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে। এই কথাটো যিটো নাওবৈচাৰ চিট কংগ্ৰেছক এৰি দিয়া হ'ব, সেই বিষয়ে অখিল গগৈ আপোনাৰ লগত কিবা আলোচনা বা এতিয়ালৈকে কিবা যোগাযোগ নাই? হয়, এইটো এটা মানে আচলতে আমাৰ সমষ্টিবাসীৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক কথা। সমষ্টিবাসী আমাৰ যিসকল আমাৰ সহকৰ্মী আছিলে, তেওঁলোকৰ কাৰণে এই সমষ্টিটো এৰি দিয়াৰ পিছত কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশনা অহা নাই বা কোনো ধৰণৰ ফোন কল বা খবৰ এটাও ল'বৰ কাৰণে তেওঁলোকৰ আহৰি হোৱা নাই। কাৰণ তেওঁলোক একোজন নিজেই প্ৰাৰ্থী, গতিকে তেওঁলোকে নমিনেশ্যন দাখিল কৰিছে বা নিজে জয়ী হ'বৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। গতিকে এই প্ৰস্তুতিৰ মাজত তেওঁলোকে আমাক খবৰ ল'বৰ কাৰণে আপুনি সেই দলটোৰে কেন্দ্ৰীয় উপসভাপতি, গতিকে আপোনাক জনোৱাটো বা আপোনাক ফোন কৰি এবাৰ জনোৱাটো তেওঁলোকৰো এটা দায়িত্ব বা কৰ্তব্য আছিলে। ভাবিছিলোঁ যে তেওঁ যিহেতু অখিল গগৈ ডাঙৰীয়া আহিছিলে, তেওঁ মানুহৰ মাজত মোক চিনাকি কৰি দিছিলে যে আমাৰ প্ৰাৰ্থী হ'ব সকলোৰে মিত্ৰ। নিজেও দেখিছিলোঁ বহুকেইখন মিটিঙত আপোনাক এইবাৰ টিকট দিয়া হ'ব, আপোনাক জয়ী কৰিব লাগিব বুলিও অখিল গগৈয়ে বহুকেইখন মিটিঙত কৈছে। হয়, কিন্তু মূৰকত নহ'লগৈ। তথাপিতো এটা ফোন কলৰ আশা কৰিছিলোঁ। মই নিজেও ফোন কৰিছোঁ, তেওঁ ফোনটো হয়তো ধৰিব পৰা নাই। মই কৈছোঁ ব্যস্ত আছে, ব্যস্ত থকাৰ কাৰণে ধৰিব পৰা নাই। তেওঁলৈও শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ দলৰ পৰা যিসকলে টিকেট পাইছে তেওঁলোকে যাতে নিৰ্বাচনটো খুব চিৰিয়াছলি খেলে। কাৰণ আপোনালোকে জানে যে ফেচিষ্ট বিজেপিক ইয়াত পৰাস্ত কৰিব লাগিব। মূল্য বৃদ্ধিৰে মানে আমাৰ সৰ্বসাধাৰণ জনসাধাৰণৰ ৰাজহাৰ ভাঙি দিয়া, সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমৰ আকাশ বতাহ মানে কলীয়া ডাৱৰে একেবাৰে ছানি পেলোৱা, উশাহ ল'ব নোৱাৰা এটা সমস্যাৰ সৃষ্টি কৰা
এই বিজেপিক উৎখাত কৰিবৰ কাৰণে লগ লগাটো খুবেই প্ৰয়োজন বোধ কৰিছিলোঁ। কিন্তু তাৰ আনুষাংগিকভাৱে কিন্তু যিসকল প্ৰাৰ্থীক নিৰ্বাচন কৰিছিলে সেইটোও কিন্তু তেওঁলোকে জাৰি জোকাৰি সকলো চালি জাৰি চাই প্ৰাৰ্থিত্ব প্ৰদান কৰাহেঁতেন আৰু বেছি ভাল হ'লহেঁতেন। এতিয়া আপোনাৰ সিদ্ধান্ত কি হ'ব? আপুনি নিৰ্দলীয় হৈ অৱতীৰ্ণ হ'ব নেকি? মই কৈছোঁ যে মই এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই, ৰাইজৰ অভিমত গ্ৰহণ কৰি আছোঁ আৰু মানুহ আহি আছে, মই সকলোৰে অভিমত গ্ৰহণ কৰিম। যদি নিৰ্দলীয় খেলিব লগা হয় 23 তাৰিখলৈকে আমাৰ সময় আছে। মই 22 তাৰিখে ৰাতি মোৰ সিদ্ধান্ত মই জনাম। মোৰ সহকৰ্মীসকলে সতীৰ্থসকলে তেওঁলোকে নিজেই নমিনেশ্যন পেপাৰ প্ৰস্তুত কৰিছে, তেওঁলোকে সকলোবিলাক এফিডেভিট কৰি সকলোবিলাক কাম ইতিমধ্যে সম্পূৰ্ণ কৰি ৰাখিছে। 23 তাৰিখে হয়তো তেওঁলোকৰ বিপুল দাবী যদি আওকাণ কৰিব যদি নোৱাৰোঁ তেনেহ'লে মই নমিনেশ্যন দিয়াৰ স্থল থাকিব। আমি দেখিলোঁ যে আপুনি ৰাইজৰ দলৰ যিখন পতাকা সেইখন কংগ্ৰেছ কৰ্মীসকলক চমজাই দিবলগীয়া হৈছে, সেয়া আপোনালোকৰ মিত্ৰতাৰ এটা প্ৰসংগ। দলে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই যদিও এই পতাকাখন আচলতে আমাৰ আশা আৰু ভৰসাৰ এটা স্থল আছিল। গোটেই কৰ্মীসকলৰ এটা আশা হওক, যিটোক লৈ আমি আগবাঢ়িছিলোঁ। আজি অলপ আৱেগিকভাৱে তেওঁলোকৰ হাতত তুলি দিছোঁ, কাৰণ মিত্ৰতাৰ ধৰ্ম এতিয়ালৈকে মই পালন কৰি আছোঁ। সিদ্ধান্ত ল'ম কাইলৈ, কি হ'ব কাইলৈ গম পাব। খুব আৱেগিক, কাৰণ এইটো এটা আৱেগিক ক্ষণ, কাৰণ তেওঁ ভাবিছিলে যে তেওঁৰ নাওবৈচা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জনসাধাৰণেও তেওঁক বহুখিনি সহায় কৰিছিল। কিন্তু শেষত মিত্ৰতাৰ যি প্ৰসংগ আহিলে সেই মিত্ৰতাৰ প্ৰসংগক লৈ নাওবৈচাৰ সমষ্টিৰ চিট কংগ্ৰেছক এৰি দিয়া হৈছে। সময়ে সিদ্ধান্ত ল'ব, কাৰণ ৰাইজৰ যিখিনি সিদ্ধান্ত আছে, তেওঁ যিখিনি ৰাইজ আছে, গতিকে ৰাইজৰ মতামত গ্ৰহণ কৰি নিৰ্দলীয় হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী জয়প্ৰকাশ দাস তেওঁক সহায় কৰিব, সেয়া পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব ডাক্তৰ হৰিকান্ত দাসে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।